পুলিচৰ গাড়ীখন দেখি ৰাস্তাত শাক-পাচলি বিক্ৰী কৰি থকা দোকানীকেইজনৰ মাজত হুলস্থুল লাগিল। দোকানীকেইজনে ভাবিলে হ'ল আৰু আজি সকলো লৈ যাব এওঁলোকে, এনেই বিক্ৰী বাৰ্তা নাই, যি আছে সেয়াও লৈ যাব আজি। এইবুলি পাচলি বিক্ৰেতাকেইজনে নিজৰ নিজৰ দোকান সামৰিবলৈ বুলি আৰম্ভ কৰিলে। পাচলি কিনিবলৈ অহা মানুহৰ মাজতো এক কৌতূহলৰ সৃষ্টি হ'ল। তেতিয়া পুলিচৰ এজন উচ্চপদস্থ বিষয়াই গাড়ীখনৰ পৰা নামি আহি এজন পাচলি বিক্ৰেতাক সাৱটি ধৰিলে আৰু আৱেগিক হৈ পৰিল। এই দৃশ্য দেখি সকলো আচৰিত হৈ পৰিল, অবাক হৈ পৰিল। প্ৰকৃততে পুলিচ বিষয়াজনে কি উদ্দেশ্য লৈ পাচলি দোকানীজনৰ ওচৰলৈ আহিছিল, বিষয়াজনে কিয় পাচলি বিক্ৰেতাক সাৱটি ধৰিলে আৰু আৱেগিক হৈ পৰিল, তেওঁলোকৰ মাজত কি সম্বন্ধ আছিল, এই সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নমস্কাৰ 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 প্ৰিয় দৰ্শক, মটিভেটৰ নিৰঞ্জনলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজি পুনৰ এটি অতি হৃদয়স্পৰ্শী কাহিনী আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এইখিনিতে আপোনালোকলৈ মোৰ এটি বিনম্ৰ অনুৰোধ, আপুনি যদি মোৰ চেনেলটোত নতুনকৈ চাবলৈ লৈছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু আজিৰ ভিডিঅ'টো এটা লাইক কৰিব। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। এয়া জিৰ'ৰ পৰা হিৰো হোৱা এজন DSPৰ কাহিনী। DSP সন্তোষ পেটেল। DSP সন্তোষ পেটেলৰ জীৱন দৰিদ্ৰতাৰে ভৰা আছিল, যিয়ে তেণ্ডুপাত অৰ্থাৎ বিড়ি বনাবলৈ ব্যৱহাৰ কৰা এক প্ৰকাৰ ধপাত পাত সংগ্ৰহ আৰু শিল ভঙা কাম কৰিছিল। মধ্যপ্ৰদেশৰ পান্না জিলাৰ অজয়গড় অঞ্চলৰ দেৱগাঁৱত অতি দৰিদ্ৰ সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সন্তোষ পেটেলে। তেওঁৰ পিতৃ মাতৃয়ে দিন হাজিৰা, খেতি আৰু ৰাজমিস্ত্ৰীৰ কাম কৰি ঘৰখন চলাইছিল আৰু সন্তোষ পেটেলেও সৰুৰে পৰাই পিতৃ মাতৃক তেওঁলোকৰ কামত সহায় কৰাৰ লগতে পঢ়া শুনাও কৰিছিল। সন্তোষ পেটেলৰ গাঁৱত তেওঁৰ পৰিয়ালত প্ৰায় 150 জন লোক আছে, কাৰণ তেওঁৰ পিতৃ আৰু ককাকৰ বহুকেইজন ভাই আছিল। সন্তোষ পেটেলে নিজৰ গাঁৱৰ চৰকাৰী বিদ্যালয়তে 8ম শ্ৰেণীলৈকে পঢ়িছিল। পঢ়া শুনাৰ সমান্তৰালকৈ গাঁৱত থাকোঁতে মাক দেউতাকক কামতো সহায় কৰিছিল আৰু প্ৰতি দেওবাৰে গৰু ম'হ চৰাবলৈও গৈছিল। ইয়াৰ বাহিৰেও কেতিয়াবা কেতিয়াবা তেওঁ গাঁৱৰ ওচৰৰ হাবিত বিড়ি বনোৱা গছজোপাৰ পাত বিচাৰি ফুৰিছিল। সেয়েহে ৰাতিপুৱা 4 বজাতে উঠি মাক দেউতাকৰ সৈতে হাবিলৈ গৈ তেণ্ডু গছৰ পাত বিচাৰি ফুৰিছিল। চৰকাৰী বিদ্যালয়ত পঢ়ি থকা সময়ত তেওঁ শ্ৰেণীটোৰ ভিতৰতে এগৰাকী শ্ৰেষ্ঠ ছাত্ৰ আছিল। ইয়াৰ বাবে তেওঁৰ বিষয়ে গাঁৱত বহুত আলোচনাও হৈছিল, যাৰ বাবে তেওঁ অনুভৱ কৰিছিল যে পঢ়া শুনা কৰাটো বৰ ভাল কাম আৰু আমি আৰু অধিক পঢ়া শুনা কৰি বেলেগ কিবা এটা কৰিব লাগে। ইয়াৰ ফলত তেওঁৰ আৰু অধিক পঢ়া শুনাৰ কৰাৰ ইচ্ছা বাঢ়ি গৈছিল। নিজৰ ইচ্ছা আৰু মাক দেউতাকৰ কঠোৰ পৰিশ্ৰমৰ ফলত সন্তোষে এদিন দ্বাদশ শ্ৰেণীও ভালদৰে উত্তীৰ্ণ হ'ল। যিহেতু তেওঁ ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথমেটিক্সত ভাল নম্বৰ লৈ উত্তীৰ্ণ হৈছিল, সেয়েহে তেওঁ বিটেক অৰ্থাৎ ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী ল'বলৈ মন মেলে আৰু এখন চৰকাৰী মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। বিটেক কমপ্লিট কৰাৰ পিছত তেওঁ এমটেক কৰাৰ বাবে ভূপাললৈ যাত্ৰা কৰে। সেই সময়ত ঘৰখনৰ অৱস্থা আৰু শোচনীয় হৈ পৰিছিল, কাৰণ সন্তোষৰ মাক দেউতাকৰ লাহে লাহে বয়সো হৈ আহিছিল। সেয়েহে তেওঁলোকে সন্তোষক এক প্ৰকাৰ আৰু পঢ়িবলৈ খৰচ দিব নোৱাৰোঁ বুলিয়েই কৈছিল। তেতিয়া সন্তোষ বৰ বিমূৰত পৰিছিল, কাৰণ চহৰত থাকি পঢ়িবলৈ হ'লে বহুত টকা পইচাৰ প্ৰয়োজন হয়। সেই সময়ত তেওঁৰ এনে এক অৱস্থা হৈছিল যে তেওঁ দুবেলা দুসাঁজ খাবলৈও চিন্তা কৰিব লগা হৈছিল। সেই সময়ছোৱাত খান নামৰ এজন শাক পাচলিৰ ব্যৱসায়ীয়ে সন্তোষক যথেষ্ট সহায় কৰিছিল। খানে কোনো পইচা পাতি নোলোৱাকৈ সন্তোষক শাক পাচলি যি লাগে দিছিল। খানো 5 জন ভাতৃ আৰু 3 গৰাকী ভগ্নী থকা ভূপালৰ এক দৰিদ্ৰ পৰিয়ালৰ সদস্য আছিল। ভায়েকহঁতে শাক পাচলি বিক্ৰী কৰি অটো চলাই জীৱিকা নিৰ্বাহ কৰে। খান আৰু পেটেলে প্ৰতিদিনে ইজনে সিজনৰ লগত কথা পাতিছিল। খানে বুজি পাইছিল যে দুখীয়া হৈ জীৱন কটোৱাটো কিমান কষ্টকৰ। খান আৰু সন্তোষৰ মাজত বন্ধুত্বসুলভ সম্পৰ্ক গঢ় লৈ উঠে। দুয়ো ইজনে সিজনক বুজি পাইছিল। কেতিয়াবা কেতিয়াবা সন্তোষেও খানক তেওঁৰ কামত সহায় কৰিছিল। এনেদৰে দিন পাৰ হৈছিল। দিন ৰাতি কষ্ট কৰি পৰিশ্ৰম কৰি সন্তোষে ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰীটো ল'লে ঠিকেই, কিন্তু ক'তো কোনো চৰকাৰী চাকৰিৰ সুবিধা পোৱা নাছিল। মনৰ দুখত সন্তোষে ঘৰলৈ উভতি আহি পান্নাতে বনৰক্ষী হিচাপে কাম কৰিবলৈ ধৰিলে।
সেই কামতো সন্তোষৰ মন বহা নাছিল। তেওঁৰ ইচ্ছা আছিল এটা ভাল চৰকাৰী চাকৰি কৰাৰ, কিন্তু এতিয়া যেন তেওঁৰ ওচৰত কোনো ৰাস্তাই নাছিল। তেওঁ যথেষ্ট হীনমান্যতাত ভুগিছিল, আনকি আত্মহত্যা কৰাৰ কথাও চিন্তা কৰিছিল। সেই সময়তে তেওঁ পঢ়ি অহা স্কুলৰ এজন শিক্ষকে তেওঁলৈ এদিন ফোন কৰে। ফোনতে শিক্ষকগৰাকীয়ে সন্তোষৰ পঢ়া পাতি চাকৰি বাকৰিৰ খবৰ লয়। তাৰপিছত শিক্ষকগৰাকীয়ে ক'লে, তুমি পঢ়া পাতিত খুবেই ভাল আছিলা, তেন্তে তুমি এতিয়া ক'ত ৰৈ আছা? সন্তোষ, তুমি এটা কাম কৰা, তুমি চৰকাৰী চাকৰিৰ বাবে নিজকে প্ৰস্তুত কৰা। তুমি পাৰিবা, এবাৰ মাত্ৰ নিজকে সুধি চোৱা, আৰু কিবা সহায় লাগিলে মোক ক'বা। শিক্ষকগৰাকীৰ কথাই সন্তোষক যথেষ্ট উৎসাহিত কৰিলে, আৰু বনৰক্ষী হিচাপে কাম কৰি থাকিয়েই তেওঁ পুনৰ পঢ়া পাতি আৰম্ভ কৰিলে, আৰু সংকল্প ল'লে যে যেতিয়ালৈকে ৰঙা ৰঙৰ গাড়ী আৰু DSPৰ পোছাক হাতলৈ নাহে তেতিয়ালৈকে তেওঁ দাড়ি নাকাটে। তাৰপিছত 2016 চনৰ এপ্ৰিল মাহত MPPSC পৰীক্ষাত প্ৰথম পৰীক্ষা দিলে, য'ত তেওঁ প্ৰি আৰু মেইনছত যোগ্যতা অৰ্জন কৰিলে। যদিও ইণ্টাৰভিউত 4 নম্বৰৰ বাবে সফল নহ'ল, তথাপিও তেওঁ নিৰাশ নহ'ল, আৰু তেওঁ পুনৰ কঠোৰ পৰিশ্ৰম আৰু বনৰক্ষী হিচাপে কাম কৰি থাকিয়েই অধ্যয়ন কৰিলে, যাৰ বাবে তেওঁ দ্বিতীয়বাৰৰ বাবে সকলো পৰীক্ষাতে যোগ্যতা অৰ্জন কৰিলে, আৰু অৱশেষত 2017 চনৰ 11 জুলাইত তেওঁক DSP পদৰ বাবে নিৰ্বাচিত কৰা হ'ল। ৰিজাল্টৰ পিছত তৃতীয় দিনা তেওঁ নিজৰ গাঁৱৰ ঘৰলৈ গৈছিল। তেতিয়া গোটেই গাঁওখনে তেওঁক দেখাৰ পিছত নাচি উঠিছিল, কাৰণ তেওঁৰ গাঁৱত তেওঁৰ প্ৰায় 150জনীয়া পৰিয়াল আছিল। কোনো এজনেও ইমান পঢ়া শুনা কৰা নাছিল, কিন্তু যেতিয়া এজন প্ৰথমবাৰৰ বাবে DSP হৈছিল, তেতিয়া তেওঁৰ পৰিয়ালৰ লোকে ঢোল আদি বজাই মিঠাই বিতৰণ কৰি এক উৎসৱ উদযাপন কৰিছিল। আৰু সেইদিনা সন্তোষ পেটেলৰ মাকে তেওঁৰ বাবে এটা কবিতা লিখিছিল, হে দৰিদ্ৰতা, চোৱা তোমাৰ অহংকাৰ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ গৈছে, তোমাৰ মুখখন ক'লা হৈ গ'ল, তুমি মোৰ দুৱাৰ মুখত বহি থাকিলা, আৰু মোৰ ল'ৰা পুলিচ হ'ল। বিশেষকৈ সন্তোষ পেটেলৰ পিতৃ মাতৃৰ আনন্দ চাবলগীয়া আছিল, কাৰণ দৰিদ্ৰতাৰ মাজতো দুয়োজনে কঠোৰ পৰিশ্ৰম কৰিছিল, তথাপি সন্তানক পঢ়া শুনা কৰাত কোনো শিল নপৰাকৈ ৰাখিছিল, যাৰ ফলত আজি সকলোৰে দৃষ্টিগোচৰ হৈছে। তেওঁলোকে নিজৰ সন্তানক শিক্ষিত কৰি ইমানেই সক্ষম কৰি তুলিলে যে এতিয়া তেওঁৰ পুত্ৰ DSP হৈ পৰিছে। DSP হোৱাৰ পিছত সন্তোষ পেটেল সামাজিক মাধ্যমত যথেষ্ট চৰ্চিত হৈ পৰে। ইয়াৰ কাৰণ হ'ল তেওঁ অতি দয়াবান আৰু সততাত থকা ব্যক্তি আছিল। তেওঁ নিজৰ সাধ্য অনুসাৰে আৰ্তজনক সহায় সাহায্য কৰিছিল, সেয়েহে তেওঁক বহুতে ভাল পাইছিল, অনুসৰণ কৰিছিল। যিহেতু সন্তোষ সৰুৰে পৰাই দৰিদ্ৰতাত জীৱন কটাইছিল, সেয়েহে তেওঁ জানে যে দুখীয়া মানুহে কেনেকৈ জীৱনটো কটায়। সেয়েহে তেওঁ উপলব্ধি কৰে যে দুখীয়া কেনেকৈ আৰু কিমানখিনি সহায় কৰিব লাগে। নিজৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে DSP পদ অৰ্জন কৰিছিল বাবে তেওঁ ধনী বা দুখীয়া সকলোকে ন্যায্য ন্যায় প্ৰদানৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল। DSP সন্তোষ পেটেলে বৰ্তমান গোৱালিয়ৰৰ খাটি গাঁৱত DSP পদত কাম কৰি আছে, য'ত তেওঁ জনসাধাৰণৰ মাজত যথেষ্ট বিখ্যাত, কাৰণ যিয়েই তেওঁৰ থানালৈ আহে FIR লিখাৰ আগতে তেওঁলোকক বুজাই দিয়ে আৰু সঠিক সিদ্ধান্ত লয়, যাতে মানুহে ধন আৰু সময়ৰ অপচয়ৰ পৰা হাত সাৰিব পাৰে। কেৱল এয়াই নহয়, থানাৰ বাহিৰেও তেওঁ ৰাস্তাত শিশু, বৃদ্ধ আৰু যুৱক যুৱতীকো সহায় কৰে, আৰু কেতিয়াবা আনকি গাড়ীত উঠাই সঠিক ঠাইলৈ লৈ যায়। উপযুক্ত ন্যায় প্ৰদানৰ সমান্তৰালকৈ তেওঁ শিশু, বৃদ্ধসকলক সহায় কৰা কামসমূহৰ ভিডিঅ' বনাই ইউটিউব, ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজ আদি ছ'চিয়েল মিডিয়াত আপলোড কৰে, আৰু তাৰ পৰা তেওঁ যি পইচা পাতি পায় সেয়া দুখীয়া দৰিদ্ৰৰ মাজত বিলাই দিয়ে। তেওঁৰ সদ্ভাৱ, সহায়কাৰী মনোভাৱ আৰু শান্ত স্বভাৱৰ বাবেই তেওঁ ৰাইজৰ মাজত যথেষ্ট বিখ্যাত হৈ পৰে, আৰু এই কাম কৰি তেওঁ ৰাইজৰ মনত সেই ভয়টো আঁতৰাই পেলাইছে যে আৰক্ষীয়ে কেৱল কাজিয়া কৰে, মাৰপিট কৰে আৰু বেয়া আচৰণ কৰে, আৰু সময় আহিলে আৰক্ষীয়ে প্ৰথমে সহায়ৰ বাবে আগবাঢ়ি আহে। এদিন সন্তোষে নিজৰ কেবিনত বহি কাম কৰি আছিল। সেই সময়তে শাক পাচলি ব্যৱসায়ী খানৰ কথা তেওঁৰ মনলৈ আহিল। সেই সকলো কথা মনত পৰিলে যে কেনেকৈ খানে তেওঁক সেই বিশেষ সময়ত সহায় কৰিছিল, যি সময়ত তেওঁৰ খাবলৈ বুলি পকেটত এটা ফুটা কৰিও নাছিল। কথাবোৰ মনত পৰাৰ লগে লগে সন্তোষ আৰু ৰৈ নাথাকিল। দুজন সহকৰ্মীৰ লগত গাড়ীত উঠি তেওঁ সেই স্থানলৈ ৰাওনা হ'ল, য'ত তেওঁ খানক 14 বছৰ আগতে লগ পাইছিল।
সেই সময়ত খান ভূপালৰ অপ্সৰা টকিজ এলেকাত গ্ৰাহকৰ লগত ব্যস্ত আছিল। ডিএছপিৰ গাড়ীখন দেখি খানৰ লগতে তাত থকা শাক পাচলিৰ ব্যৱসায়ীসকলে ভয়তে কঁপিবলৈ ধৰিছিল। কোনেও একো বুজি পোৱা নাছিল, একো ধৰিব পৰা নাছিল যে হঠাৎ ডিএছপিৰ গাড়ীখন আহি তাত কিয় ৰ'লহি। কিছু সময় পিছত ডিএছপি সন্তোষ গাড়ীৰ পৰা নামি খানৰ ওচৰলৈ বুলি আগবাঢ়িল। খানৰ সন্মুখত উপস্থিত হৈ সন্তোষে ক'লে, মোক চিনি পোৱা নাই নেকি? তুমি আগতকৈ বহুত ক্ষীণাইছা। তোমাৰ ওঠত থকা দাগটোৰ বাবে মই তোমাক দূৰৰ পৰাই চিনিব পাৰিছোঁ। মই তোমাক আজি বহুদিনৰ পৰা বিচাৰি আছোঁ। তেতিয়া খানে সন্তোষক চেলুট কৰিলে আৰু ঠোকাঠুকি মাতেৰে ক'লে, কিয় চিনি নাপাম ছাৰ? কেতিয়াও পাহৰিব নোৱাৰোঁ সেই সময়ৰ কথা। আজি তোমাক এই পোছাকত দেখি মই অতিশয় আনন্দিত হৈ পৰিছোঁ। এই বুলি কৈ দুয়োকে সাৱটি ধৰিলে। দুয়ো আৱেগিক হৈ পৰিল। মই কল্পনাই কৰিব পৰা নাছিলোঁ যে তুমি এদিন মোক লগ কৰিবলৈ আহিবা, খানে ক'লে। তেতিয়া সন্তোষে খানৰ হাতত মিঠাইৰ টোপোলা এটা আৰু পকেটত অলপ পইচা গুজি দি ক'লে, খান, মই তোমাৰ এই ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ। কেতিয়াবা কিবা কাম থাকিলে মোক ক'বা, মই যেনেকৈ পাৰোঁ তোমাক সহায় কৰিম। এই দৃশ্য দেখি তাত থকা মানুহৰ বহুতেই কৈছিল যে এয়াই হৈছে মানৱীয়তাৰ পৰিচয়। কেতিয়াবা তেজৰ সম্বন্ধ নাথাকিলেও হৃদয়ৰ সম্বন্ধই মানুহক বহু সহায় কৰে। কোনে কয় আজিৰ সমাজত এনে উদাহৰণৰ অভাৱ বুলি? প্ৰিয় দৰ্শক, এয়াই আছিল এগৰাকী ডিএছপি যিয়ে নিজকে দৰিদ্ৰতাৰ কবলৰ পৰা উদ্ধাৰ কৰি সফলতাৰ বাটত খোজ দিছিল। দৰিদ্ৰতা কেতিয়াও এক বাধা হ'ব নোৱাৰে। দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে, যদিহে আপোনাৰ মনত থাকে অদম্য হেঁপাহ আৰু কাম কৰাৰ উৎসাহ। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।